সপ্তমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ আৰু আজি আৰম্ভ কৰিব ওলাইছোঁ অধ্যায় 2 আৰু দশমিক আৰু দশম ভগ্নাংশ এইটো যিটো পাঠ আছে এই পাঠৰ সম্বন্ধে তোমালোক ষষ্ঠমান শ্ৰেণীত ইয়াৰ যোগ আৰু বিয়োগ অংশটো পঢ়ি আহিছা অৰ্থাৎ দুটা ভগ্নাংশৰ মাজত যোগ আৰু বিয়োগৰ সম্বন্ধে তোমালোকে শিকি আহিছা তথাপিও আমি কিছুমান পুনৰ আলোচনাৰ কাৰণে তোমালোকে স্ক্ৰীনত দেখা পাইছা কেইটামান ভগ্নাংশ লিখিছোনে 3/2 4/1 2/3 13/11 7/4 3/5 দেখা পাইছানে তো এই ভগ্নাংশবিলাকৰ আমি কিছুমান এনেকৈ দেখা পাইছোঁ বাৰু তাৰ আগতে মই এটা কথা ক'ব লাগিছোঁ আমি যে ভগ্নাংশ বুলি কৈ আছোঁ ভগ্নাংশৰনো এই হৰণ চিনৰ ওপৰৰ আৰু তলৰ সংখ্যা অংক দুটাৰ নামনো কি বা সংখ্যা দুটাৰ নাম কি জানানে এইটো কি বুলি কওঁ আমি এইটো কওঁ লব হয় এইটো লব আৰু এইটো কি বুলি কওঁ আমি এইটো কওঁ আমি হৰ বুজি পাইছে এইটো যে হৰ আৰু লববিলাক তোমালোকে লক্ষ্য কৰিছানে ভগ্নাংশবিলাকৰ যে কিছুত হৰ আৰু লবৰ মাজত কি আছে বহুত পাৰ্থক্য আছে আমি যদি চাব যাওঁ যে কিছুমান লব কি হৈছে হৰতকৈ সৰু হৈছে আৰু কিছুমান লব দেখা পাইছোঁ কি হৰতকৈ কিন্তু ডাঙৰ আছে এইটো চিহ্নত বুজি পাইছা নহয় কিছুমান আমি দেখা পাইছোঁ ধৰা হ'ল এইটো হৰতকৈ এইটো কি আছে লবটো সৰু আছে এইটোত পৰে ঠিক এইটো আমি যেনেকৈ এইটো পালোঁ এইটো পাইছোঁ একে গঠনৰ তো আমি চাৰিটা পাইছোঁ এই চাৰিটাত কি দেখা পাইছোঁ লব হৰবিলাকতকৈ কি আছে সৰু আছে বা হৰটো লবতকৈ ডাঙৰ আছে তো এনেকুৱা ধৰণৰ ভগ্নাংশবিলাকক কি কয় জানানে তোমালোকে পাইছাতো এইবিলাক এইটো কোৱা হয় প্ৰকৃত ভগ্নাংশ আৰু এইবিলাকক যিবিলাকত হৰতকৈ লববিলাক ডাঙৰ তো এইবিলাকক কি বুলি কোৱা হয় অপ্ৰকৃত এইটো কোৱা হয় অপ্ৰকৃত ভগ্নাংশ বুজি পাইছা এইবিলাক কি কোৱা হয় অপ্ৰকৃত ভগ্নাংশ বুলিও কোৱা হয় তো আমি এতিয়া প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশৰ সম্বন্ধে বুজি পালোঁ কোনবিলাকক কোৱা হয় যে যিবিলাক ভগ্নাংশৰ হৰ লবতকৈ ডাঙৰ তেতিয়া তাক প্ৰকৃত ভগ্নাংশ বোলে অৰ্থাৎ তোমালোকে মনত ৰাখিবৰ কাৰণে কৈছোঁ যেতিয়া তলৰটো ওপৰতকৈ ডাঙৰ হয় হৰটো যেতিয়া লবতকৈ ডাঙৰ হয় তেতিয়া তাক প্ৰকৃত ভগ্নাংশ বুলি কয় আৰু অপ্ৰকৃতটো হ'ল তাৰ ওলোটাটো অৰ্থাৎ এইটো ক'ব পাৰোঁ আমি যে এই লবটো হৰতকৈ ডাঙৰ হয় অৰ্থাৎ তলৰটোতকৈ ওপৰটো যেতিয়া ডাঙৰ হয় বেছি তেতিয়া তাক কি বুলি কোৱা হয় অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় মনত থাকিবনে এতিয়া আকৌ আমি এটা ভগ্নাংশলৈ আহিছোঁ যিবিলাকৰ আমি ধৰা এইটো 1/4 অৰ্থাৎ ইংৰাজীত পঢ়িলে প্ৰথমতে 1/4 বুলি কয় এইটো বা আমি যদি অসমীয়াত পাওঁ 4/1 এইটোৰ লগত যদি আমি কিছু এটা সংখ্যা পূৰণ কৰিম এটা আহিছোঁ ধৰা হ'ল 2 পূৰণ কৰিছোঁ তেতিয়াহ'লে কিমান পায় এইটো পাম আমি 8/2 আকৌ যদি এইটোক আকৌ পূৰণ কৰোঁ আমি 2ৰে পূৰণ কৰিছোঁ তেতিয়াহ'লে পাম এইটো কিমান 16/4 যদি আকৌ এইটো পূৰণ কৰোঁ 2ৰে তেতিয়া পূৰণ কিমান পাম এইটো 32/8 এই যে অৰ্থাৎ আমি 1/4 ধৰিছিলোঁ তাৰপিছত পালোঁ 2/8 তাৰপিছত পালোঁ 4/16 তাৰপিছত পালোঁ আমি 8/32
32 বুজি পাইছে নহয় তাৰমানে 4 ভাগৰ 1ৰ পৰা আমি পালো 8 ভাগৰ 2 16 ভাগৰ 4 32 ভাগৰ 8 যদি এইবিলাকৰ আমি এনে হৰণফল উলিয়াবলৈ যাওঁ কিন্তু আমি পাম তাৰ কিমান প্ৰতিটোৰে পাম 4 ভাগৰ 1 পোৱা যাব এনে যে ইয়াৰ মানবিলাক ইয়াৰ সংখ্যাবিলাক গুণ হিচাপে বাঢ়ি গৈছে তেতিয়াহ'লে এই ভগ্নাংশবিলাকক কি কোৱা হয় জানানে এইবিলাকক কোৱা হয় সমমান এইবিলাকক কোৱা হয় সমমান ভগ্নাংশ এইবিলাক কোৱা হয় সমমান ভগ্নাংশ সমান সমান মান তোমালোক যদি মই এতিয়া চাওঁ এটো যদি আমি এনে হৰণ কৰি দাও এটো যদি আমি এই 8 ৰে হৰণ কৰি দাও এটোকো যদি 8 ৰে হৰণ কৰি দাও তেতিয়াহ'লে কিমান পাম এটো জানানে 8 8 হৰণ কৰিলে একবাৰ 8 ৰে এটো 25 হৰণ কৰিলে পাম আমি 4 অৰ্থাৎ কিমান পালো এইটো পালো নে 4 ভাগৰ 1 পাম এইটো বুজি পাইছা তো এইবিলাক আমি কিবা সমমান ভগ্নাংশ বুলিও কোৱা হয় এতিয়া যদি আমাক কোনোবা প্ৰশ্ন কৰে যে ক'লে যে 4 ভাগৰ 1 আৰু 3 ভাগৰ 2 এই দুটা ভগ্নাংশৰ কোনটো ডাঙৰ ইয়াৰ মাজত যদি দুইটা ভগ্নাংশৰ মাজত ডাঙৰটো উলিয়াব দিয়ে আমি কেনেদৰে উলিয়াম এইটো তাৰ কাৰণে আমি আগবাঢ়িম যি দুটা হৰ আছে হৰ দুটা আমি কি উলিয়াই লম লসাগু উলিয়াই লম বুজি পাইছা ন হৰটোৰ আমি কি উলিয়াই লম লসাগু উলিয়াই লম আৰু লসাগু উলিয়াব গলে দেখা পাইছো যে এটা কি আছে ইয়াৰ এটা মৌলিক সংখ্যা আছে তাৰটো আমি কোনো উৎপাদক পোৱা না যায় তেতিয়া হলে অকল ইয়াত পাব আমি কিমান 4 পাম তো 4 পূৰণ পালো আমি কিমান পাম এইটো তেতিয়া হলে আমি দুটা সহজে পূৰণ ফল কৰি দিলে এইটো পাম 12 অৰ্থাৎ ইহঁতৰ লসাগু হল 12 অৰ্থাৎ ইহঁতৰ দুইটা ভগ্নাংশৰ হৰ যদি আমি একে কৰি লওঁ একে হৰ বিশিষ্ট কৰি লওঁ তেতিয়া হলে আমাৰ কি হ'ব এইকেইটা অংকটোৰ ডাঙৰ সৰু নিৰ্ণয় কৰিব আমাৰ সহজ হ'ব তেতিয়া হলে চাওঁ এতিয়া আমি এইটো আমি এতিয়া কিমান ইয়াৰ হৰ 12 কৰিব লাগে 12 কৰিবৰ কাৰণে ইয়াত কি পূৰণ কৰিম 3 পূৰণ কৰিম তো যেটো তলত 3 পূৰণ কৰিছো ওপৰটো 3 পূৰণ কৰিলো 3 ঠিক তেনেদৰে এইটো চাব গলে এইটোৰ আমি হৰ কৰিম 12 কৰিব লাগে 4 পূৰণ কৰিব লাগে 4 অৰ্থাৎ এইটো পালো আমি 8 বুজি পাইছা ন তো ইহঁতৰ মাজৰ পূৰণফল বিলাক আমি দেখা পালো যে কেনেকুৱা যে 12 ভাগৰ 3 আৰু 8 ভাগৰ তলৰটো সমান আছে না নাই এটা সমান আছে এটা ওপৰৰ সংখ্যাটো চাম 8 টো ডাঙৰ অৰ্থাৎ এইটোৰ পৰা আমি উলিয়াব পাৰিম অৰ্থাৎ 8 12 ভাগৰ 8 টো পাইছিলো 3 ভাগৰ 2 আৰু এইটো পাইছিলো বুজি পালা নহয় এটা গম পালো আমি কি 3 ভাগৰ 2 টোৱে কি ই ডাঙৰ ভগ্নাংশ বুজি পাইছানে তো এনেদৰে আমি কি কৰিব পাৰো মানবিলাক ভগ্নাংশৰ ডাঙৰ সৰু নিৰ্ণয় কৰিব পৰা যায় এতিয়া তোমালোকে স্ক্ৰিনত দেখা পাইছানে ইয়াত আছে 4 into 1/3 4 পূৰণ 3 ভাগৰ 1 তাত আমি 3 ভাগৰ 1 কেইটা আছে 4টা পূৰণ আছে দেখিছা না ছবিত মই আকি দেখাইছো ইয়াত 3 ইয়াত আছে 4টা আছে তো এই 4টা আমি আসলতে পূৰণ মানে কি পূৰণ হৈছে যোগৰ সমূহ নিয়ম বাৰে বাৰে আমি যোগ কৰি থকাতকৈ এইটো আমি কি ইয়াত যদি 3 ভাগৰ 1 3 ভাগৰ 1 3 ভাগৰ 1 3 ভাগৰ 1 যোগ কৰি থাকো তাতকৈ আমি সহজ উপায় হৈছে কি ইয়াত 3 ভাগৰ কেইটা আছে 4টা আছে তো 4 into 3 ভাগৰ 1 কৰি দিব পাৰো এইটো তো যেই কি নহওক আমি এতিয়া এইটোৰ ফলাফলনো কেনেকৈ উলিয়াব পাৰিম এনে যদি আমি ইয়াত যোগ কৰিব যাওঁ এইটো যদি আমি যোগ কৰিবলৈ যাওঁ তো আমি এইটো পাম যে 3 ভাগৰ 1 3 ভাগৰ 1 3 ভাগৰ 1 আৰু এইটো 3 ভাগৰ 1 তো চাব গলে ইহঁতৰ যদি আমি লসাগু উলিয়াও দেখা পাইছো সকলোৰ বিলাকে আছে সদৃশ ভগ্নাংশ আছে তেতিয়া হলে তাৰ কি আমি 3 লৈ লৈছো তো 3 গলে এইটো 1 + 1 + 1 + 1
অৰ্থাৎ এইটো পালোঁ কিমান 3/4 অৰ্থাৎ আমি যদি এতিয়া এইটোৰ এটা ছবি আঁকিব যাওঁ তেতিয়াহ'লে ইয়াৰ এইটো যদি চাব যাওঁ তো তেতিয়াহ'লে এইটো সম্পূৰ্ণ 3 ভাগ লৈছোঁ নে ইয়াত 3 ভাগ লৈছে আকৌ ইয়াৰে এভাগ লৈছোঁ আমি হ'লে তো এইটো এটা সম্পূৰ্ণ 1 আৰু ইয়াত হ'ল কিমান 3/1 অৰ্থাৎ এইটোক আমি এইটো যে আমি এইটো কি হলো ৰূপান্তৰিত কৰিলোঁ এইটো কৰিলোঁ নে তো এনেকুৱাবিলাক আমি অৰ্থাৎ আমি প্ৰথমতে ইয়াত পূৰণফল কৰিছিলোঁ যে ভগ্নাংশবিলাকৰ পূৰণনো কেনেদৰে কৰিব পাৰি সেইটো কৰিলোঁ তাৰ লগতে আমি লাভ কৰিলোঁ এটা বস্তু লাভ কৰিছোঁ এটা এইটো হ'ল কি এইটো 1 যোগ যে 3/1 পাইছোঁ অৰ্থাৎ এইটো আমি পঢ়িম কেনেকৈ 1 সমস্ত তাৰমানে যোগ তাৰমানে 1 যোগ 3/1 আৰু এনেকুৱা ধৰণৰ ভগ্নাংশবিলাকক কি বুলি কোৱা হয় জানে মিশ্ৰ ভগ্নাংশ এইটো কোৱা হয় মিশ্ৰ ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশবিলাক আসলতে ক'ব গ'লে এটা কি অপ্ৰকৃত ভগ্নাংশ কাৰণ কি ইহঁতৰ হৰবোৰ কি হয় লবতকৈ সৰু হয় হৰবোৰ লবতকৈ সৰু হয় সেইকাৰণে ইহঁতক অপ্ৰকৃত ভগ্নাংশ বুলিও কোৱা হয় এতিয়া পূৰণবিলাক গম পাইছোঁ নহয় তো আমি এইটোৰে আমি যেনেকৈ যোগ কৰি গৈছোঁ এইটো আমি সাধাৰণতে এইটো আমি প্ৰয়োগ নকৰোঁ আমি যদি কৰিব যাওঁ 4 × এইটো পাই তেতিয়া আমাৰ এইটো কৰিম কিমান 3 পূৰণ 1 অৰ্থাৎ 4/3 হ'লে যদি আমাক এনেকৈ দিয়ে যে 8 × 9 1 তো তেতিয়াহ'লে এইটো আমি এনেকৈ কৰিম যে 9 আৰু 8 × 1 অৰ্থাৎ এইটো পাই গ'লোঁ পাইছোঁনে পূৰণফল তো আমি নিৰ্ণয় পূৰণফলবিলাক এনেকৈ কৰিবলৈ চেষ্টা কৰিম বুজি পাইছানে এতিয়া আহিছোঁ আমি তোমালোকে জানা যে ৰৰ ভূমিকা কি ৰৰ যে প্ৰয়োগ হয় ভগ্নাংশত ৰৰ প্ৰয়োগ মানে কেনেকুৱা ধৰণৰ ক'ব পাৰে যদি এনেকৈ কয় 8ৰ 11/3 যদি কোৱা হয় যে 8ৰ কি হ'ল 11/3 বুলি ক'লে অৰ্থাৎ আমি লিখিব পাৰিম এইটো কেনেকৈ লিখিম যে 8 এইটো হ'লনে যদি এনেকৈ কোৱা হয় যে 1ৰ 3/1 তেতিয়াহ'লে আমি এইটো লিখিব পাৰিম যে 1 পূৰণ 3/1 অৰ্থাৎ আমি এটা বস্তু বুজি পাইছোঁ যে ৰ মানে হৈছে আচলতে কি এইটো পূৰণ মনত ৰাখিবনে এইটো আচলতে তাক পূৰণ বুলি ধৰা যায় আমি এনেকুৱা ধৰণৰ আমি অংক কৰিবলৈ পাম এতিয়া যদি দুটা ভগ্নাংশৰ মাজত ৰ থাকে অৰ্থাৎ কি 3/2 5/1 ইয়াৰ মিনিংটো হ'ল কি যে 3/2 পূৰণ 5/1 আৰু এইটোৰে পূৰণফল কৰিব গ'লে আমি এনেকৈ কৰিব পাৰোঁ যে হৰ দুটা পূৰণফল কৰা আগতে 2 পূৰণ পালোঁনে 2 পূৰণ 5 আৰু ওপৰত হ'ল 2 পূৰণ 1 আৰু এইটোৰ ফলাফল পাম কিমান 10/2 হ'লে আৰু কেতিয়াবা আমি এইটো কৰিব পাৰোঁ যিহেতু ইহঁতৰ কিছুমান এইটো চাবা দেই এইটো 3 হয় তেতিয়াহ'লে এইটো হ'ব 3 5 15 অৰ্থাৎ 15 ভাগৰ এইটো পালোঁ আমি 2 হৈছে
তো এনেকুৱা ধৰণৰ আমি কি দুটা ভগ্নাংশৰ মাজত পূৰণফলো আমি উলিয়াব শিকিলোঁ হৈছেনে তো আজিলৈ ইয়াতে সামৰিছোঁ পৰৱৰ্তী ভিডিঅ'বোৰ পাবৰ কাৰণে তোমালোক কি কৰিবা এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা